Hello everyone, welcome to the Majestic Academy. আপোনাক সকলোকে মই Majestic Academy লৈ স্বাগতম জনাইছো। সো কালি এটা আমি বহুত বেছি ইম্পৰ্টেন্ট যেটো আমাৰ এডভাৰটাইজমেন্ট আছিলে LRA ৰ ওপৰত এটা আমি কি কৰিছো ডিসকাস কৰিছিলো। হয় আজি ইয়াৰে বাকি যিখিনি কথা আছে কোনে কোনে আমি এই এক্সামটো দিব পাৰিম ইয়াত নেগেটিভ মাৰ্কিং আছে নে এক্সাম প্যাটাৰ্নটো কেনেকুৱা হ'ব গোটেইখিনি কথা আজি কি কৰিম আমাৰ এই ভিডিওটোত ডিসকাস কৰিম ঠিক আছে সো দেৰি নকৰো আজিৰ যেটো ভিডিও আছে হেতু আমি কি কৰো আৰম্ভ কৰো সো কালি মই কৈছিলো যে ইয়াৰে আমাৰ টোটাল ভ্যাকেন্সি আছে 552 টা সো এই 552 টা পোষ্ট আমি কোন সকল ব্যক্তিয়ে দিব পাৰো সেই বিষয়ে আজি আমি ডিসকাস কৰিম লগতে এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হয় কি সাবজেক্টৰ ওপৰত কোৱেশ্চনছ আহে কি সাবজেক্টৰ ওপৰত আমি পঢ়িব লাগিব সেইখিনি ওপৰত আজি আমি অকমান কি কৰিম ডিসকাস কৰিম ঠিক আছে সো প্ৰথমতে চাও যে এই এক্সামটো আমি কোন সকল ব্যক্তিয়ে দিব পাৰিম সো এক্সামটো আমি মেইনলি কি কৰো আমি ক্লাস 10 পাস যিসকলে ক্লাস 10 পাস কৰি থৈছো তেওঁলোকে দিব পাৰিম কিন্তু অকল ক্লাস 10 টো পাস কৰি থলে নহব ইয়াতে আমাৰ কিহৰ প্ৰয়োজন আছে ইয়াতে আমাৰ এখন RCCC সাৰ্টিফিকেট এখনৰ বহুতেই প্ৰয়োজন আছে ঠিক আছে যিসকলৰ হাতত এই RCCC সাৰ্টিফিকেটখন আছে RCCC এই সাৰ্টিফিকেটখন আছে তেওঁলোকেহে এই এক্সামটো কি কৰিব পাৰিব দিব পাৰিব বাকি সকলে ব্যক্তিয়ে এই এক্সামটো দিব নোৱাৰে আৰু এই সাৰ্টিফিকেটখন আমি ক'ৰ পৰা পাব লাগিব দক্ষিণ গাঁও গুৱাহাটীৰ পৰা ঠিক আছে গুৱাহাটীত আমাৰ যেটো দক্ষিণ গাঁৱৰ যিখন আমাৰ আসাম সাৰ্ভে এণ্ড সেটেলমেন্ট ট্ৰেইনিংৰ যিখন চেণ্টাৰ আছে তাত আমি সেই কোৰ্সটো কৰি পেলাই এই সাৰ্টিফিকেটখন আমি ল'ব লাগিব আৰু তাৰ পিছতহে আমি এই যিকিটা পোষ্ট আছে 552 টা সেই পোষ্টটোত আমি কি কৰিব পাৰিম এপ্লাই কৰিব পাৰিম ঠিক আছে সো এইটো হৈ গৈছে বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট সো সকলোৱে এই বস্তুটো মন কৰিব যে RCCC যিখন সাৰ্টিফিকেট আছে সেই RCCC সাৰ্টিফিকেটখন আপোনালোকক লাগিব ওকে দেন আমাৰ কি জানিব লাগিব দেন আমাৰ কম্পিউটাৰ নলেজটো থাকিব লাগিব আৰু এইটোটো বেসিক হয় তো আমি কম্পিউটাৰ নলেজ আমাৰ কি কৰিব লাগে সকলোৰে থাকিব লাগে লগতে আৰু এটা বেছি ইম্পৰ্টেন্ট পইণ্ট আছে সেইটো হৈছে কি আমাৰ পইণ্টটো যে আমাৰ টাইপিং স্পীড সো আমাৰ টাইপিং স্পীডটো আমাৰ মিনিমাম কি হ'ব লাগিব মিনিমাম 30 ওয়াৰ্ডছ হ'ব লাগিব পাৰ মিনিটত ঠিক আছে আসামিজ আৰু বেংগলী যিকোনো এটা যে আমাৰ মিনিমাম 30 ওয়াৰ্ড হ'ব লাগিব পাৰ মিনিট আমি যদি এইটো এতিয়ালৈকে আপোনালোকৰ কাৰো প্ৰেক্টিছ নাই আপোনালোকৰ RCCC সাৰ্টিফিকেট আছে ক্লাস 10 পাস কৰি থোৱা আছে বাকি কম্পিউটাৰ নলেজ আছে যদি এইটো এতিয়ালৈকে প্ৰেক্টিছ হোৱা নাই তেনে এটা আজিৰ পৰা প্ৰেক্টিছ কৰক বহুত বেছি ইম্পৰ্টেন্ট পইণ্ট হয় কিন্তু দেই সো আপোনালোকৰ পাৰ মিনিটত 30 টা ওয়াৰ্ড আপোনালোকে কি কৰিব লাগিব লিখিব জানিব লাগিব বা লিখিব পাৰিব লাগিব ঠিক আছে লগতে আমাৰ কি দিয়া আছে এজ লিমিটৰ কথা কোৱা হৈছে এজ লিমিট আমাৰ কি কৈছে যে মিনিমাম কিমান হ'ব লাগিব বুলি কৈছে 21 ইয়াৰ্স হ'ব লাগিব 21 ইয়াৰ্সত আমি তলত আহিব নোৱাৰো আৰু লগতে আমাৰ কি হ'ব লাগিব মেক্সিমাম 40 ইয়াৰ্স হ'ব লাগিব ঠিক আছে আমাৰ মেক্সিমাম কিমান হ'ব লাগিব 40 ইয়াৰ্স হ'ব লাগিব হৈছে সো এইখিনি আছিল আমাৰ মেইন পইণ্ট গিটা সো আমিটো ক্লাস 10 পাস কৰিবই লাগিব দেন আমাৰ RCCC সাৰ্টিফিকেট থাকিব লাগিব দেন আমাৰ কি হ'ব লাগিব টাইপিং স্পীডটো 30 টা ঠিক আছে 30 টা ওয়াৰ্ড পাৰ মিনিটত আমাৰ কি কৰিব লাগিব আমি টাইপ কৰিব পাৰিব লাগিব হৈছে সো এইগিটা হৈছে আমাৰ মেইন পইণ্ট এইগিটা পইণ্ট থাকিলে আমি কি কৰিব পাৰো এই এক্সামটো আৰামছে দিব পাৰো ঠিক আছে এতিয়া যদি আমি এইখিনি ক্লিয়াৰ হৈছে তেনে আমি চাই লওঁ এক্সাম প্যাটাৰ্নটো কেনেকুৱা ধৰণৰ হয় সো যিসকল ব্যক্তিয়ে সেই আটাইগিটা বস্তু আছে যাৰ ধৰি লওক ক্লাস 10 পাস কৰিছো আমি RCCC সাৰ্টিফিকেট আছে কম্পিউটাৰ নলেজ আছে টাইপিং স্পীড আছে সো তেওঁলোকৰ কাৰণে এতিয়া নেক্সট পইণ্টটো কি হৈ গ'ল যে তেওঁলোকৰ এক্সামটো কিমান ধৰণৰ হ'ব দুই ধৰণৰ হ'ব এটাটো হৈছে ৰিটেন এক্সাম আৰু এটা হৈছে স্কিল টেষ্ট যেটো ৰিটেন এক্সাম আছে সেইটো আমাৰ কিমান মাৰ্কছৰ হ'ব ৰিটেন এক্সামটো আমাৰ 80 মাৰ্কছৰ হ'ব য'ত আমাৰ কি থাকিব ক্লাস 10 লেভেলৰ মেথছ 10 মাৰ্কছ থাকিব আৰু আমাৰ কি hele কনভেনশনাল যেটো সাৰ্ভে হয় এটো RCCC সাৰ্টিফিকেট যাৰ হাতত আছে যোনে সেই কোৰ্সটো কৰিছে তেওঁলোকে জানে কনভেনশনাল সাৰ্ভেটো কি হয় আৰু মডাৰ্ন সাৰ্ভে কি হয় সো তেওঁলোকৰ যেটা সেই কোৰ্সটো কৰিছে তেওঁলোকক কিছুমান মেটেৰিয়েলছ দিয়া হৈছিলে সেই মেটেৰিয়েলছতে এই গুটেখিনি বস্তু কি কৰা হৈছে ভালদৰে ডিটেইলি তেওঁলোকক বুজাইছিলে ঠিক আছে ইয়াৰ আমি ইমান বাহিৰা কি নাপাও মেটেৰিয়েলছ নাপাও সো আপোনালোকে যেতিয়া RCCC সাৰ্টিফিকেটখনৰ কাৰণে কোৰ্সটো কৰিছিলে সেই কোৰ্সতে আপোনালোকক কি কৰা হৈছিলে কনভেনশনাল সাৰ্ভে কি হয় মডাৰ্ন সাৰ্ভে কি হয় তাৰ ওপৰত আপোনালোকক ডিটেইলি পঢ়াইছিলে বা পঢ়ুৱাইছিলে বা বুজাইছিলে আপোনালোক ঠিক আছে সো আমাৰ ম্যাথমেটিক্সত কিমান মাৰ্কছ আহিব 10 মাৰ্কছ আহিব বুলি ক'লো তো কনভেনশনাল যেটো আমাৰ সাৰ্ভে হয় হেতুত আমাৰ 50 মাৰ্কছৰ আহিব আৰু আমাৰ যেটো মডাৰ্ন সাৰ্ভে হয় তাত আমাৰ কিমান মাৰ্কছৰ আহিব 20 মাৰ্কছৰ আহিব ঠিক আছে সো টোটাল হৈ গ'ল আমাৰ 80 মাৰ্কছ সো ৰিটেনৰ কাৰণে আমাৰ আছে 80 মাৰ্কছ লগতে আমাৰ এই যিকিটা ৰিটেন মাৰ্কছ হ'ব ৰিটেনৰ যেটো এক্সাম হ'ব সেই ৰিটেন এক্সামত আমাৰ কি আছে 0.25 কে 0.25 কে কি কৰিব পাৰ ৰং কোৱেশ্চন আমাক কি কৰিব ডিডাক্ট কৰিব ঠিক আছে এটা ৰং কোৱেশ্চন ভুল হলে আমাৰ কি কৰিব 0.25 মাৰ্কছ কে আমাৰ কাটিব ঠিক আছে সো এইটোৱে হৈছে আমাৰ কি এক্সাম প্যাটাৰ্নটো দেন আমি নেক্সট যদি চাও নেক্সট পইণ্ট আমাৰ হৈ গৈছে কি যে স্কিল টেষ্টত আমাৰ 20 মাৰ্কছৰ থাকিব সেই স্কিল টেষ্টটো আমাৰ কেনেকুৱা ধৰণৰ হ'ব চাও সো স্কিল টেষ্টটো মই প্ৰথমতে ক'লোই যে আমাৰ টাইপিং স্পীডটো লাগিবই হয় সো আসামিজ আৰু আমাৰ কি আছে আসামিজ আৰু আমি বেংগলী যেটো ইউনিকোড টাইপিং হয় হেতু আমাৰ কি হ'ব লাগে 30 ওয়াৰ্ডছ
পাৰ মিনিট আমি এইটো কৰিব পাৰিব লাগিব। দেন আমাৰ ডাটা এন্ট্ৰি এইটো আমি জানিব লাগিব। ফাইল হেণ্ডেলিং কেনেকৈ কৰিব লাগে সেইখিনি আমি জানিব লাগিব। চব এইবিলাক চব কম্পিউটাৰ নলেজ হয়, হয়। প্ৰিণ্টিং কেনেকৈ কৰে জানিব লাগিব, ডকুমেণ্টছ কেনেকৈ ফৰ্মেশ্যন বনায় সেইবিলাক আমি জানিব লাগিব। এই গোটেইখিনি আমাৰ কি হৈছে স্কিল টেষ্টত থাকিব, যিখিনি আমাৰ কি হৈছে ৰিলেটেড টু কম্পিউটাৰ হয়, ঠিক আছে। সেইকাৰণে আমাৰ প্ৰথমতে কোৱা হৈছিলে কম্পিউটাৰ যিখিনি বেছিক নলেজ থাকে সেইখিনি আমি সকলোৱে জানিব লাগিব বুলি, হয়। লগতে মই মিনিমাম কোৱালিফিকেশ্যনটো কৈ দিওঁ। এই গোটেইখিনি চবৰে হৈ যোৱাৰ পিছত মিনিমাম কোৱালিফিকেশ্যনটো কেনেকুৱা ধৰণৰ হয় যে আনৰিজাৰ্ভ সকলৰ কাৰণে কি হয় 40%। দেন আমাৰ যিখিনি OBC, MOBC, ST প্লেইন, ST হিলছ, SC PWD লোক আছে তেওঁলোকৰ কাৰণে কিমান আছিলে 30% আছে, ঠিক আছে। চ' এইটো হৈছে আমাৰ কি স্কিল টেষ্টৰ ওপৰত। অ'কে, নেক্সট আমি যদি চাওঁ আমাৰ চিলেকশ্যন গোটেই প্ৰচেছটো কেনেকুৱা ধৰণৰ হয়। চ' চিলেকশ্যন প্ৰচেছটো আমাৰ তিনি ধৰণৰ হ'ব। প্ৰথমতে আমি ৰিটেন এক্সামটো ক্লিয়াৰ কৰিব লাগিব, ঠিক আছে। ৰিটেন এক্সামটো ক্লিয়াৰ কৰাৰ পিছত আমাৰ কি আহিব স্কিল টেষ্টটো আহিব। চ' স্কিল টেষ্ট ক্লিয়াৰ কৰাৰ পিছত আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন আহিব। দেনহে আমি সেই যিটো চাকৰি আছে বা সেই যিটো পোষ্ট আছে 552টা পোষ্ট, এই পোষ্টটোত আমি নিজৰ নামটো ভৰাব পাৰিম, ঠিক আছে। ত' আমাৰ যিটো চিলেকশ্যন প্ৰচেছ হয় সেইটো আমাৰ তিনি ধৰণৰ। প্ৰথমতে আহিব ৰিটেন এক্সাম, দেন আহিব স্কিল টেষ্ট, দেন আহিব আমাৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন, ঠিক আছে। ত' এইখিনিয়ে আছিলে আজিৰ এই ভিডিঅ'টোত, ঠিক আছে। আজিৰ ভিডিঅ'টোত আমাৰ এইখিনিয়ে আছিলে মেইন কথাখিনি, যিখিনি আমি যোৱাকালিৰ ভিডিঅ'টো আমি ডিছকাছ কৰা নাছিলোঁ। যোৱাকালি জাষ্ট আমি এডভাৰটাইজটোৰ কথা কৈ আছিলো। আজি আমি গোটেইখিনি চিলেবাছ, এক্সাম পেটাৰ্ণ, কেনেকুৱা ধৰণৰ কুৱেশ্যনছ নহয় মানে এক্সাম পেটাৰ্ণটো নিগেটিভ মাৰ্কিঙৰ কথা গোটেইখিনি বস্তু আমি কি কৰিলোঁ আজি এই ভিডিঅ'টো ডিছকাছ কৰিলোঁ। চ' আপোনালোকে কি কৰিব পাৰে, আমাৰ এই যিটো টেলিগ্ৰাম চেনেল আছে এই টেলিগ্ৰাম চেনেলটো আপোনালোক সকলোৱে কি কৰিব জইন কৰিব পাৰে। আপোনালোকক এনেকুৱা ধৰণৰ নতুন নতুন আপডেটছবিলাক আপোনালোকে কি কৰিব এই টেলিগ্ৰাম চেনেলটো পাই যাব, ঠিক আছে। আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন এনচাৰ্ছ আপোনালোকে এই টেলিগ্ৰাম চেনেলটো পাই যাব, য'ত আপোনালোকে কি কৰিব পাৰে ডেইলি প্ৰেক্টিছ কৰিব পাৰে। চ' প্ৰেক্টিছ কৰিবৰ কাৰণে এই টেলিগ্ৰাম চেনেলটো সকলোৱে কি কৰক কিউআৰটোত স্কেন কৰি আপোনালোকে কি কৰিব পাৰে জইন কৰি ল'ব পাৰে, ঠিক আছে। চ' আজিলে ইমানেই আছিলে মোৰ ভিডিঅ'টো। নিশ্চয় সকলোৱে চাগে বুজি পালে, সকলোৱে চাগে ক্লিয়াৰ হৈছে, যিখিনি ডাউট আছিলে সকলোৰে চাগে ক্লিয়াৰ হৈছে এতিয়া। চ' এটা বস্তুৱে মনত ৰাখিব যে আপোনালোকৰ RCCC চাৰ্টিফিকেটখন লাগিব, কেৱল 10 পাছ কৰিলে নহ'ব। যাৰ হাতত এই RCCC চাৰ্টিফিকেট আছে দক্ষিণ গাঁৱৰ আপোনাৰ যিটো আপোনাৰ চেণ্টাৰ আছিলে, আপোনাৰ কি আছিলে ট্ৰেইনিং চেণ্টাৰ আছিলে, সেই ট্ৰেইনিং চেণ্টাৰৰ পৰা আপোনালোকৰ এই RCCC চাৰ্টিফিকেটখন উলিয়াব লাগিব। যিসকলৰ আছে তেওঁলোকেহে এই এক্সামটো কি কৰিব পাৰিব দিব পাৰিব। যিসকলৰ আছে তেওঁলোকৰ ভিতৰতহে আপোনালোকে সেই 552টা পোষ্টৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু যিসকলৰ হাতত এই RCCC চাৰ্টিফিকেটখন নাই তেওঁলোকে এই এক্সামটো দিব নোৱাৰিব, ঠিক আছে। চ' আজিলৈ ইমানে। আপোনালোকক নেক্সট এটা ভিডিঅ'ত মই পুনৰবাৰ লগ পাই আছো। চ' সকলো সুস্থ সবল হৈ থাকক, ভালে থাকক, ধন্যবাদ।